নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 6-ৰ ইংৰাজীৰ যিটো চেপ্টাৰ 4 আছে, মাই লেণ্ড। আজি আমি এইটো চেপ্টাৰ, এইটো এটা পয়েম হয়। চ' খুবেই ধুনীয়া পয়েম। আমি যোৱা ভিডিঅ'ত এইটো পয়েম ধুনীয়াকৈ ডিছকাছ কৰিছিলোঁ। চ' আজিৰ এইটো ভিডিঅ'ত আমি এইটো পয়েমৰ যিখিনি এক্টিভিটিছৰ প্ৰশ্ন দি আছে, আমি এইকেইটাৰ আমি উত্তৰ কৰিম, ঠিক আছে। চ' এইকেইটা জনাৰ আগত আমাৰ যিটো মাই লেণ্ড পয়েম আছে, ইয়াত তলত ধুনীয়াকৈ লিখিবা যে পয়েটৰ বিষয়ে দিয়া আছে, গতিকে পয়েটৰ বিষয়ে অকণমান পঢ়ি ল'বা, ঠিক আছে। তেওঁ কেতিয়া জন্ম হৈছিলে, কেতিয়া তেওঁৰ মৃত্যু হৈছিলে, এইখিনি দৰকাৰ। চ' এইখিনি আমি পাম বাৰু। চ' আজি আমি এক্টিভিটিছৰ প্ৰশ্নকেইটাৰ উত্তৰ আমি কৰি লওঁ। চ' ওপৰত চাবা তোমালোকক কিছুমান শব্দ অৰ্থ দিছে, এইবিলাক তোমালোকৰ পৰীক্ষাত আহিব পাৰে। যে লেটছ চি হোৱাট দ্য ৱাৰ্ডছ বিল' মিন ইন দ্য পয়েম। গতিকে যিবিলাক ৱাৰ্ডছ মিনিং আছে পয়েমৰ, এইবিলাক দিছে আমাক ইয়াত। ৰেয়াৰ মানে হৈছে ছামথিং নট চিন ভেৰি অফটেন, মানে যিবিলাক অতি সহজে দেখা নাযায় তাক আমি ৰেয়াৰ বুলি কওঁ। ৰেয়াৰ বস্তু মানে খুব কমকৈ দেখা যায়, ঠিক আছে। তেনেকুৱা নেটিভ মানে কি? নেটিভ মানে হৈছে কানেক্টেড উইথ এ প্লেচ হোৱেৰ ইউ ৱেৰ বৰ্ণ এণ্ড লিভ ফৰ দ্য ফাৰ্ষ্ট ফিউ ইয়াৰ্ছ অফ ইয়ৰ লাইফ। নেটিভ মানে য'ত তোমালোকে জন্মস্থান যিটো, তাতে তোমালোকে প্ৰথম 5 বছৰ য'তে থাকিছা, সেইটো তোমালোকৰ নেটিভ লেণ্ড বুলি ক'ব, ঠিক আছে। তাৰপিছত ৱেভাৰ মানে হৈছে বিকাম উইক অৰ আনষ্টেডি। তাৰপিছত ডিভাইন, এইটো হ'ব ৱাণ্ডাৰফুল, কানেক্টেড উইথ গুডছ। চ' এতিয়া আমি এক্টিভিটিছৰ প্ৰশ্নকেইটাৰ আমি এতিয়া উত্তৰখিনি কৰি লওঁ। এক্টিভিটিছৰ প্ৰথমত কৈছে যে লেটছ চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, মানে আমি কিমান বুজি পাইছোঁ এইটো চেক কৰিবলৈ দিছে। 1 নম্বৰ কৈছে যে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, আমাক তলৰ কুৱেশ্যনবোৰৰ উত্তৰ কৰিব কৈছে, এনচাৰ কৰিব কৈছে। যেনেকুৱা এই নম্বৰটো দিছে যে একৰ্ডিং টু দ্য পয়েট হু আৰ দ্য ব্ৰেভেষ্ট মেন। চ' ব্ৰেভেষ্ট মেন কোন আছিলে পয়েটৰ অনুযায়ী। আমি এনচাৰ কৰিম দ্য ব্ৰেভেষ্ট মেন আৰ দ্য মেন অফ দ্য পয়েটছ নেটিভ লেণ্ড। যে পয়েটৰ জন্মভূমিৰ যিসকল মানুহ আছিলে সেইবিলাকে ব্ৰেভেষ্ট মেন বুলি কৈছিলে পয়েটে, ঠিক আছে। বি নম্বৰ প্ৰশ্ন যে হুৱেন উইল দ্য পয়েট কনচিডাৰ হিজ লৰ্ড ডিভাইন। আমি এনচাৰ কৰিম দ্য পয়েট উইল কনচিডাৰ হিজ লৰ্ড ডিভাইন ইফ হি ডাইজ ফ্ৰীলি টু ছেভ হিজ নেটিভ লেণ্ড। তেওঁৰ জন্মভূমিক যদি ৰক্ষা কৰাৰ কাৰণে যদি তেওঁ মৰে, তথাপিও তেওঁ কি হ'ব, সেইটো তেওঁৰ ডিভাইন বুলি কৈছে, ঠিক আছে। তেওঁৰ এটা আকাংক্ষা বা সেইটো তেওঁৰ ইচ্ছা, ঠিক আছে। চি নম্বৰ প্ৰশ্ন যে হাউ ডুড ইউ ন' ডেট দ্য পয়েট লাভ হিজ কাণ্ট্ৰি। যে তুমি কেনেকৈ জানিলা যে পয়েটে তেওঁৰ কাণ্ট্ৰিক, দেশক ভাল পায়। আমি এনচাৰ কৰিম দ্য পয়েট লাভছ হিজ কাণ্ট্ৰি বিকজ হি প্ৰাইচেছ ইট এজ ৰিচ, ৰেয়াৰ, ফ্ৰেছ এণ্ড ফেয়াৰ এণ্ড হি ইজ উইলিং টু ডাই টু ছেভ ইট। যে তেওঁ কাণ্ট্ৰিৰ বহুতো সুনাম কৈছে কবিতাটোৰ জৰিয়তে, আৰু তেওঁ এই কাণ্ট্ৰিক বচাবলৈ তেওঁ মৰিব খুজিছে। সেইকাৰণে আমি কি ক'ব পাৰোঁ যে পয়েটে তেওঁৰ কাণ্ট্ৰিক খুবেই ভাল পাইছিলে, লাভ কৰিছিলে, ঠিক আছে। ডি নম্বৰ প্ৰশ্ন যে হোৱাট ইজ দ্য পয়েম এবাউট। যে পয়েমটো কিহৰ ওপৰত আছে বা পয়েটৰ বিষয়ে অকণমান লিখিব কৈছে, ঠিক আছে। পয়েমৰ বিষয়ে, কবিতাটোৰ বিষয়ে অকণমান লিখিব কৈছে। এইটো সাৰাংশ হিচাপে আহিব পাৰে। চ' আমি এনচাৰটো কৰিম দ্য পয়েম ইজ এবাউট দ্য পয়েটছ ডিপ লাভ এণ্ড প্ৰাইড ফৰ হিজ নেটিভ লেণ্ড, ডেছক্ৰাইবিং ইটছ বিউটি এণ্ড ব্ৰেভেৰী অফ ইটছ পিপুল। 2 নম্বৰ প্ৰশ্ন দিছে যে ৰাইট টি ফৰ দ্য কাৰেক্ট ষ্টেটমেণ্ট, অৰ্থাৎ ট্ৰু, আৰু এণ্ড এফ অৰ্থাৎ ফলছ ফৰ দ্য ইনকাৰেক্ট ষ্টেটমেণ্ট ইন দ্য বক্স নেয়াৰ ইজ চেণ্টেন্স। গতিকে এই চেণ্টেন্সৰ অনুযায়ী কোনটো সঁচা কোনটো মিছা আমাক ক'ব কৈছে। যেনেকুৱা এই নম্বৰ কৈছে যে দ্য পয়েটছ নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ। চ' গতিকে এইটো ট্ৰু হ'ব, অৰ্থাৎ টি হ'ব, অৰ্থাৎ কাৰেক্ট হ'ব। তাৰপিছত বি নম্বৰ দ্য ওমেন অফ দ্য পয়েটছ নেটিভ লেণ্ড আৰ কৰেজিয়াছ। কৰেজিয়াছ, গতিকে এইটোও ট্ৰু আছিলে, কৰেজিয়াছ আছিলে, ঠিক আছে। গতিকে এইটো ট্ৰু হ'ব, অৰ্থাৎ খুবেই সাহসী আছিলে। চি নম্বৰ দ্য পয়েট ইজ ইন পেৰাইজ অফ দ্য মেন এণ্ড ওমেন অফ হিজ নেটিভ লেণ্ড। চ' গতিকে পয়েট কি কৈছে, দ্য পয়েট ইজ ইন প্ৰাইজ। গতিকে প্ৰাইজ কৰিছিলে মানে খুবেই প্ৰশংসা কৰিছিলে মেন এণ্ড ওমেন অফ হিজ নেটিভ লেণ্ড, তেওঁৰ জন্মভূমিৰ
পুৰুষ মহিলাক খুবেই প্ৰেজ কৰিছিল মানে প্ৰশংসা কৰিছিল গতিকে এইটোও সত্য হ'ব কাৰেক্ট হ'ব গতিকে টি হ'ব ট্ৰু ঠিক আছে বুজি পালোঁ নেক্সট ডি নম্বৰ দ্য পয়েট উইল ডাই টু ছেভ হিজ নেটিভ লেণ্ড আনউইলিংলি গতিকে আনউইলিংলি নহয় একচুৱেলি তেওঁৰ যিটো পয়েট ইয়াত কৈছে যে পয়েট মানে কবিয়ে তেওঁৰ নেটিভ লেণ্ডক বচাবলৈ নিজে প্ৰাণ দিবলৈ বিচৰা নাছিল নিজাববীয়াকৈ বিচৰা নাছিলে চ' আনউইলিংলি নহয় উইলিংলি তেওঁ বিচাৰি আছিল যে মই দেশৰ কাৰণে প্ৰাণ দিম কিন্তু ইয়াত কৈছে আনউইলিংলি গতিকে এইটো ফলছ হৈ যাব ঠিক আছে তাৰপিছত ই নম্বৰ দ্য পয়েট ডাজ নট লাভ হিজ নেটিভ লেণ্ড গতিকে তেওঁ লাভ কৰিছিল ইয়াত ডাজ নট বুলি কৈছে গতিকে এইটো ফলছ হৈ যাব ঠিক আছে তিনিটা ট্ৰু পালোঁ আৰু দুটা আমি ফলছ পালোঁ বুজি পালা এতিয়া আমি নেক্সট চাম নেক্সট আমাক 3 নম্বৰটো কৈছে 3 নম্বৰ কৈছে যে ৰিড দ্য ফলোয়িং এক্সপ্লেনেশ্যনছ অফ দ্য 2 stanzas অফ দ্য পয়েম গিভেন বিলো আইডেণ্টিফাই এণ্ড ৰাইট দ্য ষ্টেঞ্জা নাম্বাৰ নেক্সট টু ইজ এক্সপ্লেনেশ্যন চ' আমাক এইটো কবিতাৰ পৰা উঠাই দিছে যে এইটো কোনটো ষ্টেঞ্জাৰ এক্সপ্লেনেশ্যনটো আমাক উঠাই দিছে ঠিক আছে চ' আমি পঢ়ি চাম আমাক কৈছে যে দ্য পয়েট চেজ ডেট দ্য মেন অফ হিজ নেটিভ লেণ্ড আৰ ব্ৰেভাৰ দেন দোজ অফ আদাৰ লেণ্ডছ দ্য ওমেন আৰ কৰেজিয়াছ দ্য পয়েট উইল ডাই উইলিংলি টু ছেভ হিজ নেটিভ লেণ্ড এণ্ড উইল কনচিডাৰ হিজ লৰ্ড ডিভাইন ইফ ডেটছ হেপেন চ' এইটো কোনটো ষ্টেঞ্জাত আছে আমাক এইটো লিখিব লাগে চ' এইটো আছে যিহেতু আমাক ব্ৰেভাৰ কৈছে তাৰপিছত লেণ্ড কৈছে ওমেন এণ্ড কৰেজিয়াছ কৈছে মানুহবিলাক কৰেজিয়াছ তাৰপিছত উইলিংলি ডাই হ'ব গতিকে এইটো ষ্টেঞ্জা 2ত আছে এইটো ফাৰ্ষ্ট ষ্টেঞ্জা এইটো ছেকেণ্ড ষ্টেঞ্জা ঠিক আছে গতিকে ষ্টেঞ্জা 2ত আছে ব্ৰেভাৰ তাৰপিছত উইলিংলি মৰিব আই উইল ফ্ৰীলি ডাই মানে উইলিংলি ডাই ঠিক আছে গতিকে ষ্টেঞ্জা 2ত আছে চ' গতিকে আমাক এইটো বক্সত লিখিব লাগিব যে ষ্টেঞ্জা 2 STANZA ষ্টেঞ্জা 2ত আছে ঠিক আছে তাৰপিছত দিছে আমাক যে দ্য পয়েট ইজ অল প্ৰাইজ ফৰ হিজ নেটিভ লেণ্ড হি চেজ ডেট হিজ নেটিভ লেণ্ড ইজ ৰিচ এণ্ড ৰেয়াৰ ফ্ৰেছ এণ্ড ফেয়াৰ ডিয়াৰ এণ্ড ৰেয়াৰ হি টেক্স প্ৰাইড ইন দ্য ইউনিকনেছ অফ হিজ নেটিভ লেণ্ড চ' এইটো আছে প্ৰথম ষ্টেঞ্জাত ষ্টেঞ্জা 1ত আছে STANZ ষ্টেঞ্জা 1ত আছে এইটো ঠিক আছে তেওঁ এইটো কৰিছিলে নেটিভ লেণ্ডটো ৰিচ এণ্ড ৰেয়াৰ আছিলে তাৰপিছত প্ৰাইড ফিল কৰিছিলে ঠিক আছে চাবা প্ৰাইজেছ কৰিছিলে নেটিভ লেণ্ড ৰিচ এণ্ড ৰেয়াৰ আছিলে গতিকে ৰিচ এণ্ড ৰেয়াৰ ইয়াতে আছে গতিকে ষ্টেঞ্জা 1 হৈ যাব ঠিক আছে মানে প্ৰথম ষ্টেঞ্জাত আছে মানে প্ৰথম 4 লাইনত আছে বুজি পালা এতিয়া আমাক 4 নম্বৰ প্ৰশ্ন দিছে যে ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিলো গতিকে এইবিলাকৰ কাৰণে আমাক ৰাইমিং ৱৰ্ড লিখিব কৈছে যেনেকুৱা প্ৰথমত দিছে ফেয়াৰ চ' ৰাইমিং ৱৰ্ড কি হ'ব ফেয়াৰৰ কি হ'ব ফেয়াৰ হ'ব FAIR ফেয়াৰ হ'ব তাৰপিছত ৰেয়াৰ হ'ব RARE ৰেয়াৰ ঠিক আছে তেনেকুৱা ছেভাৰৰ কি হ'ব ব্ৰেভাৰ হ'ব BRAVER ব্ৰেভাৰ তাৰপিছত ৱেভাৰ হ'ব WAVER ৱেভাৰ হ'ব শ্বাইনৰ কাৰণে লিখিব পৰা ডিভাইন DIVINE ডিভাইন তাৰপিছত লাইন লিখিব পৰা লাইন LINE লাইন ঠিক আছে শ্বাইন ডিভাইন লাইন এইবিলাক ৰাইমিং ৱৰ্ড হয় ঠিক আছে এতিয়া আমি 5 নম্বৰৰ প্ৰশ্নৰ উত্তৰ কৰিম 5 নম্বৰ কোৱেশ্চনটো দিছে ইন গ্ৰুপ ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ডছ হোৱাট ইউ হেভ আণ্ডাৰষ্টুড ফ্ৰম দ্য পয়েম এণ্ড শ্বেয়াৰ উইথ দ্য ক্লাছ চ' এইটো পয়েমৰ পৰা তুমি কি বুজিছা সেইটোৰ ওপৰত আমাক ক'ব কৈছে চ' আমি এনচাৰটো কৰিম দ্য পয়েম শ্ব'জ দ্য পয়েটছ লাভ এণ্ড প্ৰাইড ফৰ হিজ নেটিভ লেণ্ড হি এডমিয়াৰ্ছ ইটছ বিউটি এণ্ড ভেলিউজ দ্য bravery of its people. The poet is ready to sacrifice his life to protect his country and feels honored to do so. যে পয়েটে নিজৰ কাণ্ট্ৰিক বচাবৰ কাৰণে নিজে মৰিব আৰু এইটো কৰি প্ৰাউড ফিল কৰিব বিচাৰে পয়েটে মানে কবিয়ে ঠিক আছে
এতিয়া 6 নম্বৰ প্ৰশ্নটো দিছে যে ফাইণ্ড আউট সাম এক্সাম্পলছ অফ alliterations from the poem and write down in the space provided. Alliteration লিখিব দিছে, সো স্পেস দি দিছে আমাক। স্পেসত প্ৰথমত আমি এনসার হিসাবে লিখিম যে রিচ এন্ড রেয়ার ল্যান্ড, তাৰপিছত আমি লিখিম ফ্রেশ এন্ড ফেয়ার ল্যান্ড, ডিয়ার এন্ড রেয়ার ল্যান্ড, হার্টস নেভার ওয়েভার। ঠিক আছে, 6 নম্বৰৰ উত্তৰ আমাৰ হৈ গ'ল এনসার। এতিয়া 7 নম্বৰ প্ৰশ্ন দিছে আমাক যে 7 এ দ্য পয়েট হ্যাজ ইউজড এ ফিউ adjectives to describe his native land. Write the adjective in the space provided. গতিকে এডজেক্টিভবিলাক লিখিব দিছে। সো এডজেক্টিভবিলাক পৰীক্ষাত আহে, গতিকে এনসাৰখিনি কৰিম ৰিচ, ৰেয়াৰ, ফ্ৰেছ, ফেয়াৰ এণ্ড ডিয়াৰ। এইবিলাক হৈছে এডজেক্টিভ। ঠিক আছে, এইটো গ্ৰামাৰৰ কাৰণে হয় কিন্তু ইম্পৰ্টেণ্ট। এতিয়া 7 বি প্ৰশ্ন দিছে যে নাও ৰাইট এ ফিউ সেন্টেন্সেস ইউজিং the words you have listed above to describe the poet's native land. So আমি answer কৰিম answer 1 নম্বৰ লিখিম my native land is rich in culture and traditions. 2 নম্বৰ it is a rare place filled with beautiful landscapes. 3 নম্বৰ the air in my country is always fresh and pure. 4 নম্বৰ the fields look fair and green in the spring. 5 number his dear land is close to my heart. এতিয়া 8 নম্বৰ প্ৰশ্ন দিছে আমাক যে we can show love and respect for our country in our daily life by doing small act like the ones mentioned below. এই নম্বৰ দিছে যে হেল্পিং টু কিপ দ্য স্পার্ক রোডস স্কুলস অফিস ইটিসি ক্লিন। বি নম্বৰ যে কনজাৰ্ভিং ইলেক্ট্ৰিচিটি বাই টাৰ্নিং অফ লাইটছ এণ্ড ফেন্স হোৱেন নট ইন ইউজ। চ' লাইটবিলাক আমি ইলেক্ট্ৰিচিটি বচাবৰ কাৰণে লাইটবিলাক বন্ধ কৰি ৰাখিব লাগে যেতিয়া কোনো ব্যৱহাৰ নহয়। ঠিক আছে, এতিয়া আমাক কৈছে যে নাও এড এ ফিউ সাচ এক্টছ টু দ্য লিষ্ট and write down in the space provided. গতিকে এনেকুৱা ধৰণৰ আৰু কথা লিখিব কৈছে, যেনেকুৱা এনসাৰ হিচাপে 1 নম্বৰ লিখিবা যে লেণ্টিন ট্ৰিজ টু কিপ দ্য এনভাইৰনমেণ্ট গ্ৰীণ। তাৰপিছত 2 নম্বৰ যে এভইডিং লিটাৰিং ইন পাব্লিক প্লেচেছ। 3 নম্বৰ ৰেসপেক্টিং নেশ্যনেল চিম্বলছ লাইক দ্য ফ্লাগ, অৰ্থাৎ নেশ্যনেল ফ্লাগক বুজাইছে, এণ্ড এন্থেম, গানক ৰেসপেক্ট কৰিব কৈছে। এতিয়া 9 নম্বৰ প্ৰশ্ন দিছে যে লিসেন টু দ্য টেক্সট ৰিড আউট টু ইউ বাই ইউৰ টিচাৰ। এজ ইউ লিসেন ৰাইট ডাউন দ্য এনসাৰ্স ইন দ্য গিভেন স্পেচেছ বিসাইড দ্য কুৱেশ্যনছ। এই নম্বৰ দিছে যে হুৱেৰ ৱাজ ভগেশ্বৰী ফুকনি বৰ্ণ। গতিকে ভগেশ্বৰী ফুকনৰ বিষয়ে তোমালোকে পেজ নম্বৰ 71 পাই যাবা। 71 কিতাপটোৰ এইটো পাঠৰ লাষ্টত দিয়া আছে ভগেশ্বৰী ফুকনিৰ বিষয়ে। চ' তাৰ পৰা উত্তৰটো দি দিছোঁ। আমাক ক'ত বৰ্ণ হৈছে সেইটো সুধিছে, আমি এনসাৰ কৰিম শ্বি ৱাজ বৰ্ণ ইন এ নভেল আহোম ফেমিলি অফ নগাঁও। ঠিক আছে, তাৰপিছত 2 নম্বৰ প্ৰশ্ন দিছে যে হুৱেন ডিড দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড। আমি এনসাৰ কৰিম দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ষ্টাৰ্টেড ইন 1942। 1942 চনত কুইট ইণ্ডিয়া মুভমেণ্ট হৈছিলে। 3 নম্বৰ প্ৰশ্ন হুৱেন ডিড ভগেশ্বৰী ফুকনানী ডাইড। আমি এনসাৰ কৰিম শ্বি ডাইড অন ছেপ্টেম্বৰ 20, 1942। এতিয়া 10 নম্বৰ প্ৰশ্ন দিছে আমাক যে গেছেছ হোৱাট আই এম, মানে কি হয় মই তাক গেছ কৰিব কৈছে, বিচাৰি ওলাবলৈ কৈছে যে আই এম দ্য চিম্বল অফ মাইট এণ্ড লাইট, অফ ইউনিটি এণ্ড ফ্ৰীডম ডেট ফাইটছ হাই, দ্য হুইল ইন মাই হাৰ্ট ৰিপ্ৰেজেণ্টছ প্ৰগ্ৰেছ, কৰেজ, পিচ এণ্ড প্ৰস্পেৰিটি ইন 3 কালাৰ্ছ। এতিয়া আমাক কৈছে যে নাও ৰাইট হোৱাট আই এম ইন দ্য স্পেচ গিভেন বিল'।
সো তলৰ স্পেচত লিখিব গৈছে গতিকে তলৰ স্পেচত এনসাৰ হিচাপে লিখিবা আই এম দ্য ইণ্ডিয়ান নেশ্যনেল ফ্ল্যাগ বা অকল ইণ্ডিয়ান নেশ্যনেল ফ্ল্যাগ বুলি লিখিলেও হৈ যাব মানে আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ বিষয়ে ইয়াত উল্লেখ কৰিছে ঠিক আছে এতিয়া কৈছে যে ড্ৰ এণ্ড কালাৰ মি গতিকে এতিয়া এইটোক ড্ৰ কৰিব গৈছে আঁকিব গৈছে আৰু কালাৰ কৰিব গৈছে সো এনসাৰ হিচাপে আমাৰ ৰাষ্ট্ৰীয় পতাকাটো ধুনীয়াকৈ আঁকিবা এনেকৈ আৰু কালাৰ কৰিবা ঠিক আছে বুজি পালা এতিয়া 11 নম্বৰ প্ৰশ্ন দিছে যে উই টেক প্ৰাইড ইন আৱাৰ নেশ্যনেল ফ্ল্যাগ হিষ্টৰিকেল মনুমেণ্টছ ইটিসি ৰাইট দ্য নেমছ অফ এ ফিউ হিষ্টৰিকেল মনুমেণ্টছ অফ আসাম ইন দ্য স্পেচ গিভেন বিলো গতিকে আমাৰ অসমৰ হিষ্টৰিকেল মনুমেণ্টছৰ বিষয়ে লিখিব কৈছে যেনেকুৱা ঐতিহাসিক বস্তু কি কি আছে এনসাৰ হিচাপে আমি প্ৰথমত 1 নম্বৰ দিম যে কামাখ্যা টেম্পল এইটো গুৱাহাটীত আছে কামাখ্যা মন্দিৰ 2 নম্বৰ শিৱসাগৰ শিৱদৌল এইটো শিৱসাগৰত আছে 3 নম্বৰ ৰংঘৰ এইটোও শিৱসাগৰত আছে তাৰপিছত তলাতল ঘৰ এইটো গুৱাহাটীত আছে কাৰেংঘৰ এইটো শিৱসাগৰত আছে কাজিৰঙা নেশ্যনেল পাৰ্ক এইটো ক'ত আছে এইটো গোলাঘাটত আছে ঠিক আছে এইটো আৰু ক'ত আছে এইটো দিব নালাগে কাজিৰঙা নেশ্যনেল পাৰ্ক সেইকাৰণে দিয়া নাই বুজি পালা এতিয়া আমাক কৈছে যে নাও ৰিড দ্য ফলোইং লেটাৰ এতিয়া তলৰ লেটাৰটো আমাক পঢ়িব দিছে আমাক কৈছে যে নাও ৰিড দ্য ফলোইং লেটাৰ ডিয়াৰ জেনিসা প্লেচ দিব কৈছে প্লেচটো ডেটটো যি তাৰিখত লিখিবা সেইটো ডেট দিব লাগে আৰু প্লেচ য'ৰ পৰা লিখিবা সেইটো প্লেচ দিব লাগে সো এইটো লেটাৰ হয় যে হাউ আৰ ইউ আই এম ফাইন হেয়াৰ আই হোপ ইউ অল আৰ ডুইং ৱেল সো গতিকে এনেকুৱা লেটাৰ কিন্তু পৰীক্ষাত আহিব ইম্পৰ্টেণ্ট ঠিক আছে তাৰপিছত কৈছে যে আই এম ভেৰি হেপি টু ৰিচিভ ইয়ৰ লেটাৰ টুডে আই ৱাজ থিংকিং অফ ৰাইটিং টু ইউ এবাউট মাই ৰিচেণ্ট ভিজিট টু এ প্লেচ অফ ইম্পৰ্টেঞ্চ আই ৱেণ্ট টু ভিজিট চৰাইদেউ মৈদাম উইথ মাই পেৰেণ্টছ ইট হেজ বিন ইনক্লুডেড ইন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ইট ইজ মেটাৰ অফ প্ৰাইড ফৰ অল অফ আছ ইউ মাষ্ট ভিজিট চৰাইদেউ মৈদাম আই এম উইণ্ডিং আপ ফৰ টুডে উইচ ইউ গুড হেল্থ এতিয়া দিছে ইউৰ লাভিং ফ্ৰেণ্ড পিহু পিহুৱে লিখিছে ঠিক আছে এতিয়া আমাক এইটো প্ৰশ্নৰ উত্তৰ আমাক এতিয়া কৰিব লাগিব সো এইটো প্ৰশ্ন আমি এতিয়া আনসাৰ কৰি লওঁ এতিয়া আমাক কৈছে যে নাও ফাইণ্ড আউট হু দ্য ৰাইটাৰ অফ দ্য লেটাৰ ইজ এণ্ড হোৱাট ইজ মেটাৰ অফ প্ৰাইড ইজ ডেট দ্য ৰাইটাৰ ইজ টকিং এবাউট ৰাইট ইউৰ এনসাৰ ইন দ্য স্পেচ প্ৰভাইডেড বিলো তলত লিখিব গৈছে সো আমি এনসাৰ লিখিম যে ৰাইটাৰ অফ দ্য লেটাৰ পিহু পিহুৱে লিখিছে লেটাৰটো আৰু কিহৰ কাৰণে মেটাৰ অফ প্ৰাইড বুলি কৈছে গতিকে চৰাইদেউ মৈদামটোক ইউনেস্কোৱে ৰিকগনাইজ কৰিছে সেইকাৰণে সো আমি এনসাৰটো কৰিম যে মেটাৰ অফ প্ৰাইড মেনশ্যন বাই দ্য ৰাইটাৰ চৰাইদেউ মৈদাম বিইং ইনক্লুডেড ইন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট ঠিক আছে এতিয়া 12 নম্বৰ প্ৰশ্ন দিছে যে ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড টেলিং হিম হাৰ এবাউট ইয়ৰ ভিজিট টু এ প্লেচ while writing the letter you should remember the following points গতিকে এইবিলাক পইণ্টছ দিব কৈছে যেনেকুৱা প্ৰথম পইণ্ট যে write the name of the person to whom you are writing the letter গতিকে কালৈ তুমি লেটাৰটো লিখি আছা তাৰ নাম লিখিব কৈছে তাৰপিছত কৈছে মেনশ্যন ডেট তাৰিখ লিখিব কৈছে এইবিলাক পৰীক্ষাত আহিব তাৰপিছত বিইং দ্য লেটাৰ বাই গ্ৰিটিং দ্য পাৰ্চন সো পৰীক্ষাত তোমালোকৰ লেটাৰ লিখিব আহিব ক'ব যে লেটাৰ লিখা তোমাৰ বন্ধুলৈ বা ফ্ৰেণ্ডলৈ কিন্তু কি কি লিখিব লাগিব সেইবিলাক উল্লেখ নাথাকিব কিন্তু সেইবিলাক দিবা পাৰ্চনৰ নাম দিবা ডেট দিবা তাৰপিছত গ্ৰিটিং দিবা ঠিক আছে তাৰপিছত যেনেকুৱা কৈছে যে ৰাইট দ্য ইন্ট্ৰডাক্টৰী পেৰাগ্ৰাফ ফৰ এক্সাম্পল ইউ মে আস্ক হিম অৰ হাৰ এবাউট দিয়াৰ ৱেল বিইং যে তুমি কেনে আছা হাউ ইউ ডুইং আই এম ফাইন ঠিক আছে তাৰপিছত যে ইন দ্য বডি অফ দ্য লেটাৰ ইনক্লুড ইনফৰমেশ্যন এণ্ড আদাৰ ডিটেইলছ ইউ ৱান্ট টু কনভে আৰু বেলেগ ডিটেইল দিব কৈছে তাৰপিছত কৈছে যে ইট কণ্টেইনছ দ্য ইনফৰমেশ্যন এণ্ড আদাৰ ডিটেইলছ ইউ ৱান্ট টু কনভে ইন দ্য কনক্লুজন ৰাইট দ্য চামাৰী অফ দ্য লেটাৰ এণ্ড কনক্লুডিং ষ্টেটমেণ্ট লাষ্টত কৈছে যে চাইন অফ দ্য লেটাৰ বাই গ্ৰিটিং ইয়ৰ ফ্ৰেণ্ড আৰু লাষ্টত দিম যে ফাইনেলি পুট ইয়ৰ ছিগনেচাৰ বিলো দ্য গ্ৰিটিং গতিকে ছিগনেচাৰ দিব কৈছে যেনেকৈ নিজৰ নাম লিখিলে হৈ যায় ছিগনেচাৰটো ঠিক আছে
সো এইটোৰ আমি এনসাৰটো কৰিম যে এনসাৰ প্ৰথমত লিখিম টু মাই ডিয়াৰ ফ্ৰেণ্ড অঞ্জলি নাম লিখিলোঁ এতিয়া ডেট লিখিব গৈছে ডেটটো দিম যে 15 জুন 2025 বা যিদিনা তোমালোকৰ পৰীক্ষা বা যিদিনা কোশ্চেনটো এনসাৰ কৰিবা সেইদিনাৰ ডেটটো তোমালোকে দি ল'বা ঠিক আছে এতিয়া আমি লিখিম যে ডিয়াৰ অঞ্জলি I hope you are well. I am fine here. I recently visited Kaziranga National Park with my family. We saw many animals like one-horned rhinos and elephants. The park was very beautiful and peaceful. The jeep safari was exciting. ঠিক আছে তাৰপিছত লিখিম I enjoyed the trip a lot and hope you visit this place one day. Take care and write soon. Take care খেয়াল ৰাখিবা আৰু মই যে কওঁ বাই বাই টেক কেয়াৰ তেনেকুৱা টেক কেয়াৰ আৰু খেয়াল ৰাখিবা ইউৰ ফ্ৰেণ্ড শ্ৰুতি ঠিক আছে এনেকৈ লেটাৰটো লিখিবলৈ ট্ৰাই কৰিবা তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট বুজি পালা 13 নম্বৰ প্ৰশ্ন দিছে যে লেটছ ৰিড দ্য কনভাৰচেশ্যন বিটুইন জেনিছা এণ্ড হাৰ গ্ৰাণ্ডমাদাৰ চ' জেনিছা আৰু গ্ৰাণ্ডমাদাৰৰ বিষয়ত মাজত মানে কথা বতৰা হৈছিলে সেইটোৰ বিষয়ে আমাক উল্লেখ কৰিছে তেনেকুৱা জেনিছাই কৈছে যে গ্ৰাণ্ডমা মাই ফ্ৰেণ্ড পিহু ৱেণ্ট টু চৰাইদেউ মৈদাম তেতিয়া গ্ৰেণ্ডমাই কৈছে ডিড শ্বি উই উইল অলছ' গ' টু চৰাইদেউ মৈদাম চুন তেতিয়া তেওঁৰ দাদী কৈছে সঁচাকৈ নেকি তেতিয়াহ'লে আমিও যাম ঠিক আছে যিহেতু লেটাৰ লিখিছিলে তেতিয়া যে আই ৱান্ট টু চি দ্য ৰংঘৰ টু তেতিয়া দাদীয়ে কৈছে যে ৰংঘৰ ইজ এ হিষ্টৰিকেল মনুমেণ্ট তেতিয়া আকৌ জেনিছাই কৈছে আই চ' দ্য ফটো অফ ৰংঘৰ তেতিয়া গ্ৰাণ্ডমা কৈছে দ্যাটছ নাইচ এতিয়া আমাক কৈছে যে নাও লেটছ প্লে ৰ'ল টেক টাৰ্ণ ইন পেয়াৰ্ছ টু প্লে দ্য ৰ'লছ অফ পিহু এণ্ড হাৰ গ্ৰাণ্ডমাদাৰ গতিকে পিহু আৰু গ্ৰাণ্ডমাদাৰৰ বিষয়ে এতিয়া তেওঁলোকৰ কথা বতৰা এতিয়া লিখিব কৈছে চ' এইটোৰ কাৰণে তোমালোকে এনচাৰটো কৰিবা এতিয়া আমাক পিহু আৰু গ্ৰাণ্ডমাদাৰৰ ৰ'ল কৰিব কৈছে চ' আমি এনচাৰটো কৰিম যে এনচাৰ পিহু কৈছে যে গ্ৰাণ্ডমা আই হিয়াৰ চৰাইদেউ মৈদাম ইজ ভেৰি স্পেচিয়েল তেতিয়া গ্ৰাণ্ডমা কৈছে য়েছ ইট ইজ এ পাৰ্ট অফ আৱাৰ হেৰিটেজ এণ্ড ভেৰি ইম্পৰ্টেণ্ট পিহু কৈছে যে আই অলছ' ৱান্ট টু ভিজিট ৰংঘৰ ওৱান ডে যে মই আৰু ৰংঘৰৰ এদিন যাব বিচাৰোঁ তেতিয়া গ্ৰাণ্ডমাদাৰে কি কৈছে যে ডেটছ এ ৱাণ্ডাৰফুল আইডিয়া ৰংঘৰ ইজ ওৱান অফ দ্য অল্ডেষ্ট স্পৰ্টছ এৰিনাছ ইন ইণ্ডিয়া এতিয়া পিহু কৈছে ৱাও আই চ' পিকচাৰ্ছ অফ ইট এণ্ড ইট লুকছ বিউটিফুল তেতিয়া গ্ৰাণ্ডমা কৈছে ইউ উইল লাভ ভিজিটিং দিছ প্লেচেছ উই শুড প্লান এ ট্ৰিপ চুন যে আমি এটা সোনকালে এটা ট্ৰিপ আৰম্ভ কৰিম তাতে বা ভ্ৰমণৰ আমি এটা ব্যৱস্থা কৰিম তাতে ফুৰিব যাবৰ কাৰণে এতিয়া 14 নম্বৰ প্ৰশ্ন দিছে আমাক যে work in groups, discuss and find out the names of a few historical monuments and few places of importance of Assam. After the discussion, write the names and the information that you have now about the historical monuments and the places of importance of Assam. So আমি এনসারটো কৰিম আমাক বহুতো খালি ঠাই দি দিছে so আমি 1 নম্বৰ কৰিম যে কামাখ্যা টেম্পল লিখিম যে এ ফেমাস এনশিয়েন্ট টেম্পল ডেডিকেটেড টু গডনেস কামাখ্যা ইন গুৱাহাটী 2 নম্বৰ যে ৰংঘৰ লিখিম যে ওয়ান অফ দ্য ওল্ডেষ্ট স্পোর্টস এরিনাস ইন এশিয়া লোকেটেড ইন শিৱসাগৰ ঠিক আছে আৰু 3 নম্বৰ লিখিম যে শিৱসাগৰৰ শিৱদৌলৰ বিষয়ে লিখিম যে এ গ্ৰুপ অফ Shiva temples in Shivsagar built during the Ahom dynasty. 15 নম্বৰ প্ৰশ্ন দিছে যে let's say these words aloud and notice the pronunciation of S in safe, SS in fresh and CS in rich. গতিকে এইবিলাকক আমাক নোটিছ কৰিব কৈছে যেনেকুৱা safe S টো কেনেকৈ আহিছে safe আৰু fresh SS আহিছে আৰু rich CS আহিছে গতিকে এইবিলাক শব্দ এনেকুৱা হয় এতিয়া কৈছে যে নাও লেটছ প্ৰেক্টিছ ইন সেইং দ্য ফলোয়িং ৱৰ্ডছ কাৰেক্টলি এইবিলাক প্ৰেক্টিছ কৰিব কৈছে যেনেকুৱা ছান সি শিয়ৰ উইচ শ্বেয়াৰ শ্বাইন
টচ, চেঞ্জ, ইচ, CH, ইচ, ঠিক আছে। যেতিয়া আমি নেক্সট কৰিম, নেক্সট আমাক দিছে নেক্সট পেজত কৈছে যে টাং টুইষ্টাৰ টাইম। চ' গতিকে একেলগে এইটো ক'ব লাগে, যেনেকুৱা ৰলাৰ ৰলাৰ ৰলাৰ, তেনেকুৱা ধৰণৰ, যাতে টাংটো টুইষ্ট নহয়, মানে পিছলি যাতে নাযায় জিভাটো। যেনেকুৱা 7 শাৰ্কছ শ্বেয়াৰ চাংকি চকলেট চিপছ, এইটো বাৰ বাৰ ক'ব কৈছে, ঠিক আছে। এইটো বাৰ বাৰ ক'লে অকণমান ভুল হৈ যায়, জিভাটো পিছলি যায়। এতিয়া 16 নম্বৰ প্ৰশ্ন কৈছে যে লেটছ লাৰ্ণ চাম গ্ৰামাৰ। এতিয়া কিছুমান গ্ৰামাৰ আমাক শিকিবলৈ দিছে, ঠিক আছে। যেনেকুৱা এই নম্বৰটো দিছে যে নটিচ দ্য আণ্ডাৰলাইন ৱাৰ্ড ইন দ্য ফলোয়িং লাইন ফ্ৰম দ্য পয়েম। যেনেকুৱা আই উড ফ্ৰীলি ডাই টু ছেভ হাৰ। ইয়াত কৈছে হেয়াৰ LY যিটো আছে ইজ এডেড টু দ্য এডজেক্টিভ ফ্ৰী টু মেক এ নিউ ৱাৰ্ড ফ্ৰীলি। ফ্ৰীলি এণ্ড এডভাৰ্ব, ঠিক আছে। এতিয়া আমাক কৈছে যে ৰিড দ্য এডজেক্টিভছ ৰিটেন ইন দ্য বক্স। এইবিলাক হৈছে এডজেক্টিভ, যেনেকৈ ৰেয়াৰ, ফ্ৰেছ, ফেয়াৰ, ডিয়াৰ, ডিভাইন, ব্ৰেভ, ঠিক আছে। এতিয়া আমাক কৈছে নাও এড LY টু ইচ অফ দেম টু মেক এডভাৰ্বছ এণ্ড ৰাইট ইন দ্য গিভেন স্পেচেছ। গতিকে এতিয়া এডজেক্টিভৰ পৰা আমি LY টো এড কৰি এইবিলাকক আমি এডভাৰ্ব বনাম, ইয়াত আমাক লিখিব কৈছে, ঠিক আছে। যেনেকুৱা ৰেয়াৰ আছে, গতিকে RARE, ৰেয়াৰ, LY লিখিবা LY, ৰেয়াৰলি। এতিয়া হৈ গ'ল এডভাৰ্ব হৈ গ'ল, এডজেক্টিভৰ পৰা এডভাৰ্ব হ'ল, ঠিক আছে। তাৰপিছত ফ্ৰেছ আছে, গতিকে ফ্ৰেছটো তোমালোকে ফ্ৰেছলি লিখিব পাৰা, LE লগাব লাগে, FRESSLY, ফ্ৰেছলি এডভাৰ্ব হৈ গ'ল। ফেয়াৰ আছে, ফেয়াৰলি লগাম, FAIRLY, ফেয়াৰলি। ডিয়াৰ আছে, ডিয়াৰলি, DEAR, ডিয়াৰ আছে, LY লগাম, ডিয়াৰলি। ডিভাইন আছে, DIVINE, ডিভাইন, ডিভাইনলি লগাম, ঠিক আছে। এতিয়া ব্ৰেভ আছে, BRAV, ব্ৰেভ, LY, ব্ৰেভলি, ঠিক আছে। এনেকৈ আমাক এনচাৰবিলাক কৰিব লাগে। এতিয়া আমি C নম্বৰটোৰ আমি এনচাৰ কৰিম। C নম্বৰ, চুজ ওৱান এডজেক্টিভ এণ্ড দ্য এডভাৰ্ব ফৰ্ম বাই এডিং LY আমাক এড কৰিব গৈছে টু ইট এণ্ড মেক চেণ্টেঞ্চেছ ইউজিং দ্য এডজেক্টিভ এণ্ড দ্য এডভাৰ্ব। চ' আমি এডজেক্টিভ আৰু এডভাৰ্ব লিখিব গৈছে, আৰু LY লগাই পেলাই আমাক এডভাৰ্ব আমি কৰিব পাৰোঁ, আমি জানো। চ' আমি এনচাৰ কৰিম, প্ৰথমত এডজেক্টিভ লিখিম ব্ৰেভ, আৰু এডভাৰ্বটো আমি LY লগাই কি কৰিব পাৰোঁ, ব্ৰেভলি, ঠিক আছে। এতিয়া আমাক চেণ্টেঞ্চ বনাব দিছে, আমি দুটা চেণ্টেঞ্চ বনাই দিম। চ' 1 নম্বৰ চেণ্টেঞ্চ যে দ্য ব্ৰেভ চলজাৰ্ছ ফ্ৰট টু প্ৰটেক্ট হিজ কাণ্ট্ৰি, আৰু 2 নম্বৰ সি ব্ৰেভলি ফেচড অল দ্য চেলেঞ্জেছ, ঠিক আছে। 17 নম্বৰ প্ৰশ্ন দিছে যে আমাক প্ৰজেক্ট ৱাৰ্ক, প্ৰজেক্টৰ কাৰণে দিছে যে কালেক্ট অল মেগাজিন, নিউজ পেপাৰ, etc এণ্ড কাট আউট ইমেজেছ ডেট ৰিপ্ৰেজেণ্ট লেণ্ডস্কেপছ, ফুড, ক্লথিং এণ্ড কালচাৰেল symbol of your native land. Now make a college pasting these cutouts on cardboard, display it in the classroom. গতিকে তোমালোকৰ যদি লোকাল বা তোমালোকৰ জন্মভূমি বা তোমালোকৰ যদি এৰিয়াৰ কিবা এটা নিউজ পেপাৰত আহিছে, সেইখিনি কাটি লৈ এটা কাৰ্ডবৰ্ডত পেষ্টিং কৰি তোমালোকৰ ক্লাছৰুমত দেখাব গৈছে। চ' এইটো জাষ্ট প্ৰজেক্টৰ কাৰণে দিব পাৰে, এইটো নিদিব, ঠিক আছে। এইটো কামত নাহিব, তোমালোকৰ পৰীক্ষাৰ কাৰণে নহয়। চ' আমি নেক্সট ভিডিঅ'ত তোমালোকৰ নেক্সট চেপ্টাৰ 5টো কৰিম, ঠিক আছে। চ' ইয়াত তোমালোকে চাব পাৰিবা যে ভোগেশ্বৰী ফুকনিৰ ফুকাননি বুলি কয় ইংৰাজীত। গতিকে ইয়াত জন্ম ক'ত হৈছিলে, নবেল আহোম ফেমিলি। গতিকে এইবিলাকৰ বিষয়ে আমি ধুনীয়াকৈ এনচাৰ কৰিছিলোঁ। চ' বাকীখিনি ইয়াতে তোমালোকে পঢ়িব পাৰিবা, ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে, ঠিক আছে। চ' আজিলৈকে আহোঁ, ডিছক্ৰিপশ্যনত চেপ্টাৰ 5টো দিয়া আছে। চ' আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ।